মহাদেৱ হৈছে ত্যাগ আৰু সংযমৰ প্ৰতীক। যদি আপুনি সঁচাকৈ শিৱৰ ভক্ত, তেন্তে আপোনাৰ ভিতৰত থকা কাম, ক্ৰোধ, লোভ, মোহ আৰু এনেকুৱা ধৰণৰ নিচাৰ দৰে বিষবোৰ ত্যাগ কৰিবলৈ শিকক। নিচাই মানুহক কেৱল শাৰীৰিক আৰু মানসিকভাৱে পংগুহে কৰে, আধ্যাত্মিক নকৰে। আৰু ভগৱানৰ নাম লৈ নিচাত মগ্ন হোৱাটোক ভক্তি বুলি নকয়, তাক কোৱা হয় ধৰ্মৰ অপব্যাখ্যা। নমস্কাৰ, সকলোলৈকে পবিত্ৰ মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ দিনটোত আমি সকলোৱে মহাদেৱৰ শ্ৰীচৰণত সেৱা জনাওঁ। কিন্তু এই বিশেষ দিনটোৰ আঁৰত থকা আধ্যাত্মিকতা আৰু বৰ্তমানৰ একাংশ যুৱক যুৱতীৰ কৰ্মকাণ্ডৰ মাজত থকা আকাশ পাতাল পাৰ্থক্যক লৈ আজি কিছুমান কথা পাতিবলৈ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিব। আমি সকলোৱে জানো যে সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া হলাহল বিষ ওলাইছিল, তেতিয়া সমগ্ৰ সৃষ্টিৰ ৰক্ষাৰ কাৰণে মহাদেৱে সেই বিষ পান কৰিছিল। বিষৰ জ্বলা-পোৰাৰ পৰা উপশম পাবলৈ তেওঁ ডিঙিত সাপ মেৰিয়াই লৈছিল আৰু লোকবিশ্বাস মতে সেই বিষৰ প্ৰভাৱটো আৰু অলপ কম কৰিবৰ কাৰণে তেওঁ ভাং নাইবা ধতুৰাৰ দৰে যিবিলাক শীতল গুণসম্পন্ন দ্ৰব্য সেইবিলাকৰ তেওঁ ব্যৱহাৰ কৰিছিল। তেওঁ যিহেতু বিষ পান কৰাৰ কাৰণে ডিঙিটো নীলা পৰি গৈছিল, সেইকাৰণে তেওঁৰ নাম হৈছে নীলকণ্ঠ। এতিয়া আহিছোঁ ভ্ৰান্ত ধাৰণাৰে ভৰি থকা মূল সমস্যাটোলৈ। দুৰ্ভাগ্যৰ কথা হ'ল যে আজিৰ একাংশ যুৱ প্ৰজন্মই মহাদেৱৰ যিয়ে বিষ পান কৰাৰ নীতি, সেই বস্তুটোক কিন্তু নিজৰ নিচা কৰাৰ অজুহাত হিচাপে গ্ৰহণ কৰিছে। আমি পাহৰি যাওঁ যে শিৱই বিষ পান কৰিছিল আৰু তাৰপিছত ভাং নাইবা ধতুৰা জাতীয় বস্তু খাইছিলে জগতক ৰক্ষা কৰিবলৈ, নিজৰ আনন্দৰ কাৰণে নহয়। একাংশ যুৱ প্ৰজন্মই শিৱৰ প্ৰসাদ বুলি ভাবি তেনে নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজকে আধুনিক বুলি বুজাবলৈ চেষ্টা কৰে। কিন্তু কেইটামান কথা মনত ৰাখিব যে শিৱই বিষ পান কৰিছিলে, আমি কৰা নাই। নিচাই মানুহক কেৱল শাৰীৰিক আৰু মানসিকভাৱে পংগুহে কৰে, আধ্যাত্মিক নকৰে। আৰু ভগৱানৰ নাম লৈ নিচাত মগ্ন হোৱাটোক ভক্তি বুলি নকয়, তাক কোৱা হয় ধৰ্মৰ অপব্যাখ্যা। মহাদেৱ হৈছে ত্যাগ আৰু সংযমৰ প্ৰতীক। যদি আপুনি সঁচাকৈ শিৱৰ ভক্ত, তেন্তে আপোনাৰ ভিতৰত থকা কাম, ক্ৰোধ, লোভ, মোহ আৰু এনেকুৱা ধৰণৰ নিচাৰ দৰে বিষবোৰ ত্যাগ কৰিবলৈ শিকক। মহাদেৱৰ সান্নিধ্য লাভ কৰিব তেতিয়াহে পাৰিব যেতিয়া আপুনি ধ্যান আৰু সমাজ সেৱাৰ জৰিয়তে তেওঁক বিচাৰিব। ভাঙৰ নিচাত মাতাল হৈ কিন্তু মহাদেৱক লগ কৰিব নোৱাৰিব। নিচাই আপোনাৰ জীৱনটোতো অন্ধকাৰ কৰিবই, তাৰ লগতে আপোনাৰ পৰিয়ালকো একেবাৰে আৰ্থিক, মানসিক আৰু শাৰীৰিকভাৱে পংগু কৰি পেলাব। আহক এই মহাশিৱৰাত্ৰিৰ দিনটোতে আমি সংকল্প লওঁ এক নিচামুক্ত সমাজ গঢ়াৰ আৰু মহাদেৱৰ প্ৰকৃত আদৰ্শৰে নিজকে আগুৱাই লৈ যোৱাৰ। ধৰ্মক অজুহাত হিচাপে লৈ নিজকে ধ্বংস নকৰিব। পুনৰবাৰ আপোনালোক সকলোলৈকে পবিত্ৰ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। জয় মহাদেৱ, জয় আই অসম।